হাই এভৰিৱান, তোমাৰ সন্তান তোমাৰ কাৰণে এটা টিচাৰ হয়। ঠিকে শুনিছা। স্কুলত যেনেকৈ বাচ্চাবোৰে টিচাৰ পায়, তেনেকৈ তোমালোকৰ ঘৰতো এটা টিচাৰ আছে, সেইটো হৈছে তোমাৰ সন্তান। তোমাৰ সন্তানে এনেই জন্ম হোৱা নাই তোমাৰ ঘৰত, বুজি পাইছা? কিবা ৰিজনত হৈছে। কিছুমান লেচনছ বাকী আছে তোমালোকে শিকিবৰ কাৰণে, পেৰেণ্টছবোৰ স্পেচিয়েলি। তো সেই লেচনবোৰ কি হয় নিজে ফাইণ্ড আউট কৰিবা, অ'কে? আৰু ইগ' মাইণ্ডছেটত নাথাকিবা যে ময়ে জন্ম দিছোঁ, মই কি শিকিব লাগে, মইহে উল্টা শিকাম। তো সেইটো যদি ষ্টেটত থাকা, তোমালোকে লেচন নিশিকা কিন্তু, বুজি পাইছা? আমি যে এই পৃথিৱীত জন্ম হৈছোঁ ন, আমাৰ পৃথিৱী কি হয় জানানে? আমাৰ আৰ্থখন এটা কৰ্মভূমি হয়। ইয়াৰ অকল আমি খাবলৈ, শুবলৈ, এনজয় কৰিবলৈ নাই অহা কিন্তু। হয়, সেইবোৰো আমি কৰিব লাগে, মই নকওঁ যে কৰিব নালাগে, কিন্তু বেছিভাগ মানুহবোৰে আজিকালি সেইটো জোনতহে আছে, লেচন শিকাৰ জোনত নায়েই। আৰু যোনে স্পিৰিচুৱেলি এৱেক হৈছে, নিজক লৈ কনচিয়াছ হৈছে, এৱেৰ হৈছে, তাহাঁতি শিকিছে কিন্তু কি কি শিকিব লাগে। আৰু যোনে সেই শ্লিপ ষ্টেটতে আছা, জাগিব বিচৰা নাই, তোমালোকে একেটা হেৰিতে ঘূৰি থাকিবা। সেইকাৰণে এতিয়াৰ পৰা জাগা, অলপ কনচিয়াছ হোৱা, ওচৰে পাজৰে নিজৰ ঘৰত কি হৈছে, তোমাৰ সন্তানে কি শিকাব আহিছে। তোমাৰ সন্তানো তোমাৰ টিচাৰ হয় কিন্তু। এইটো খোলা ৰাখা যে মোৰ বাচ্ছাটো যে মোৰ দ্বাৰা জন্ম হৈছে, কি শিকাব আহিছে। এনেটোতো জন্ম হোৱা নাই, কিবা ৰিজনত হৈছে। তো সেইটো তুমি নিজে ফাইণ্ড আউট কৰা যে তোমাৰ সন্তানটোৱে তোমাক কি শিকাব আহিছে। আনকণ্ডিশ্যনেল লাভো হ'ব পাৰে, পেচেঞ্চ, অ'কে? তাৰপিছত আৰু বহুত এনেকুৱা লেচনছ থাকে কিন্তু আমাৰ পৃথিৱীৰ লেচনছখিনি। যেনেকৈ আমি স্কুলত যাওঁ ন, মেথছ, ছায়েন্স, ইংলিছ পঢ়িবৰ কাৰণে, আমি আৰ্থত সেইবোৰ লেচন শিকিব আহোঁ। বেলেগৰ মানুহৰ থ্ৰুদিও শিকোঁ। মেইন আমি কাৰ পৰা বেছি শিকোঁ জানানে? আমাৰ ফেমিলি মেম্বাৰ্ছৰ পৰা। তোমাৰ ফেমিলিত যিমান আছে, তোমাৰ হাজবেণ্ড ৱাইফৰ পৰাও তুমি শিকিব আহিছা, তোমাৰ যিমান বাচ্চা আছে ইহঁতৰ পৰাও শিকিব আহিছা, আৰু ইভেন বাচ্চাই মাক দেউতাকৰ পৰাও শিকিব আহিছে। কিন্তু এই ভিডিঅ'টো স্পেচিয়েলি পেৰেণ্টছৰ কাৰণে, অ'কে? তো তোমাৰ বাচ্চাই, তোমাৰ সন্তানে কি শিকাব আহিছে তোমাক, তুমি সেইটো নিজে ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰা, এৱেৰ হোৱা যে এই বাচ্চাটোৱে যে এনেকৈ বিহেভ কৰিছে মোৰ আগত, কিয় কৰিছে। নিজকে কুৱেশ্যন কৰিবা তেনেকৈ যে সি যে মোৰ আগত তেনেকৈ বিহেভ কৰিছে, কিয় কৰিছে, এনেকুৱা সি মোক কি শিকাব আহিছে ইয়াত, বা এইটো ছিটুৱেশ্যনৰ দ্বাৰা মোক কি শিকাব আহিছে, সি কি শিকাব বিচাৰিছে, অ'কে? আৰু এনেকুৱা লেচন থাকিব পাৰে, যোন পেৰেণ্টছ বহুত ইগ'ইষ্টিক থাকে ন, তো সিহঁতৰ ইগ' ব্ৰেক কৰিবলৈ আহে কিন্তু। এতিয়া ইগ' কেনেকৈ মানুহৰ ব্ৰেক হয় সেইটো নিজে ফাইণ্ড আউট কৰিবা। সেনেকুৱাও লেচনছ থাকে কিন্তু তোমালোকৰ। সেইকাৰণে এইটো অলপ খোলা ৰাখিবা। ইমান ইগ' থকা ভাল, থাকিব নালাগে নকওঁ, থাকিব লাগে, কিন্তু মানুহৰ যে সেই বেছি হৈ যায় যে, তেতিয়াহে প্ৰব্লেমটো দিয়ে। সেইকাৰণে অলপ বেলেঞ্চতে ৰাখিবা, বুজি পাইছা নাই? সেইটো নকওঁ যে ইগ'ইষ্টিক নহ'বা, হ'বা, কিন্তু ভাল ৱেত হ'বা, ভাল মেনাৰত হ'বা, বেলেগ হেৰিত নাযাবা মানে। তো আজি প্ৰায়তো মনত ৰাখা যে তোমাৰ সন্তানটো তোমাৰ কাৰণে কি হয়, এটা টিচাৰ হয়। আৰু তোমালোকে কি শিকিব আহিছা, লেচনছ। আৰু সি যেনেকুৱাই লেচন তোমালোকক শিকাব, তোমালোকে উইথ লাভ শিকিবা। আৰু যদি উইথ লাভ নিশিকা, নিগেটিভহে গৈ থাকিব বেছি। সেইকাৰণে যিমান পাৰা পজিটিভলি উইথ লাভ সেইবোৰ লেচন শিকিব ট্ৰাই কৰিবা, অ'কে? তো কি লেচন শিকাব আহিছে আজিৰ পৰা ফাইণ্ড আউট কৰা, ঠিক আছে? থেংক ইউ।